বাক্সাল চুবুৰী এলেকাত এটা দুখৰ বিষয় ঘটনা হৈছে যে এটা খেৰপুঁজি আছিল সাগিনা চৌহানৰ তেখেতৰ এটা ৰাতি কোনোবাই দুষ্কৃতি 12:30 মানত জ্বলাই থৈ গ'ল। খুব দুখৰ কথা। এই নতুন বছৰত যে আমি ভাবিছিলোঁ ভাল দিন আহিব, কিন্তু আমাৰ বাক্সাল গাঁওখনত বেয়া দিন বুলি ক'ব লাগিব আজি আমি। এই সময়ত আপোনালোকৰ ওচৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ যাতে সকলোৱে জানা যাক আৰু চবে সজাগ হওক। আজি হয়তো বিহাৰী সমাজৰ মাজতে জ্বলাইছে, কালিৰ পৰা হয়তো কাৰোবাৰ সমাজত তেনেকৈ জ্বলাব। ৰাতি হয়তো সকলোৱে আমি পঢ়া বা ডিউটি থকাটো আমাৰ কৰ্তব্য। এইখিনি চাবৰ কাৰণে মানুহবিলাক আহিছে। আমি হয়তো ৰাতিপুৱাই গম পাইছোঁ। এই সময়ত ৰাতি 12:30 মানত জ্বলাব বুলি কৈছে ঘৰৰ গৃহস্থয়ে। তেখেতেও গম নাপায়। ওচৰৰ এজন আছিলে, মানুহ আছিলে, ৰামদাস চৌহান বুলি কয়। তেখেতে ক'লে বোলে এইখন জ্বলাই থৈ গ'ল কোনোবাই। ইয়ে দেখা পায় ঘৰৰ মানুহ জগালে। তাৰপিছত ৰাতিতে মানুহবিলাক লাগি আছিলে। এতিয়া আৰু গোটাই 20 বিঘামান অনুমান আছিল মাটিটো, খেৰটোৰ পুঁজিটো, সেইটো গোটাই জ্বলাই দিলে আৰু কোনোবাই দুষ্কৃতি ৰাতিত আহি। তো আমি আশা কৰিছোঁ আপোনালোকে সকলোৱে জনা যাক আৰু আমাৰ প্ৰশাসনক যাতে খবৰ কৰি দিওঁ বা প্ৰশাসনে আহি যদি চাব পাৰে এইটো ভাল লাগিব, কাৰণ আমাৰ এইখন অলপ বেকৱাৰ্ড এৰিয়া বুলি ক'ব লাগিব বাক্সাল চুবুৰীত। এতিয়ালৈকে কোনো সন্দেহ পোৱা নাই কোনজন জ্বলাইছে। এতিয়া ৰাতিৰ হয়তো ঘটনা, ৰাতি চবে ঘুমাই আছিলে ঘৰৰ ভিতৰত, কোনো গম নাপায়।